অ' বাই, তই বোলে মোক অথনিৰ পৰা বিচাৰি আছিলি? ডাঙৰ হেৰি নহয়, কথা এটা ক'বলৈহে বিচাৰি ফুৰিছিলোঁ তোক পাই। অঁ, কি কথা আকৌ কচোন বাৰু। হেৰি, মোক পইচা 2 টকামান লাগিছিলে। অঁ, পইচা আকৌ কেলৈ লাগে তোক? নহয় ডাঙৰ, মোৰ সেই দৰৱকেইটাও নাইকিয়া হৈছে। দৰৱকেইটা নাখালে দেখোন গাটো বৰ বেয়া লাগি থাকে মোৰ। সেইকাৰণে দৰৱকেইটাও শেষ হ'ল, বোলো পইচাকে দিয় যদি দৰৱকেইটা আনিলোগৈহেঁতেন মই। অঁ, হয় নেকি? দৰৱ নাইকিয়া হৈছে নি তোৰ? হেৰি কৰিবি, এই পইচা আমাৰ এওঁৰ পৰা লৈ ল'বিচোন তই। তাইৰ ওচৰতে মই থৈ দিয়া আছে পইচাখিনি দেই, তাইৰ পৰা লৈ ল'লে হ'ব। অঁ, ঠিক আছে বাৰু দে। বোৱাৰীকনো পইচা কেইটকা কি বুলি খুজিম? পইচা কেইটকা খুজিবলৈ যামহে, এষাৰতে দুষাৰ শুনাব। কিনো কৰোঁ জানো, সৰু নাই নহয়, সৰু থকা হ'লে মই তাৰপৰাই পইচা কেইটকা ল'লোহেঁতেন। তেতিয়া মই ডাঙৰক নিবিচাৰিলোহেঁতেনে। এতিয়া উপায়ো নাইকিয়া হৈছে। বোৱাৰী, অ' বোৱাৰী। অঁ বাইদেউ, সেয়া আপুনি আজি সেই ৰুমলৈ তেনেকৈ সোমাই আহিলে নহয়। মই কওঁ নে নকওঁ মোৰ ৰুমলৈ তেনেকৈ নাহিব বুলি আপুনি? নহয় অ' বোৱাৰী, মই তোমাক মাতি আহিছিলোঁ। তুমিহে চাগে কথাটো ইমান গুৰুত্ব নিদিলা, নে নুশুনিলাই নে ক'বই নোৱাৰোঁ মই। সেইকাৰণে সোমাই আহিলোঁ ভিতৰলৈ। মই নুশুনাকৈহে থাকিম যেনিবা। পিছে কি হ'ল কওকচোন বাৰু। মানে বোৱাৰী, মই ডাঙৰক কৈছিলোঁ বাৰু। ডাঙৰে সেই তোমাক ক'বলৈ ক'লে মোক পইচা 2 টকামান লাগিছিলে। পইচা পইচা আকৌ কেলৈ আপোনাক? আপোনাৰ দেখোন একো এক্সট্ৰা খৰচ নাই, চব দেখোন এওঁ আনেই যি লাগে বুলি কয়। আকৌ পইচা এক্সট্ৰা কেলৈ লাগে? নহয় বোৱাৰী, মোক বেলেগ কামত নালাগে। আচলতে মোৰ দৰৱকেইটা শেষ হৈছে, সেই দৰৱকেইটা আনিবলৈহে পইচাখিনি লাগে। দৰৱকেইটা নাখালে গাটো বৰ বেয়া লাগে অ'। সেইকাৰণেহে আজি দৰৱ নোহোৱা 2-3 দিনেই হ'ল। ভাবিছিলোঁ সৰু ঘৰ পাবহি বুলি, কিন্তু সিও ঘৰ আহি পোৱাহি নাই। সেইকাৰণেহে মই ডাঙৰক খুজিব লগা হ'ল বোৱাৰী। মোক দিয়াচোন কেইটকামান পইচা দৰৱ আনিবলৈ। পইচা এনেকৈ খুজিলেই পায়নে? এনেকৈ কৈছে যেনেকৈ আপুনি মোক জমাহে দি থৈছে পইচা সোপা। এতিয়া মোৰ ওচৰত পইচা এটকাও নাই। আপুনি হ'ব দিয়কচোন, মানুহজন দেখোন ঠিকেই আছে। দৰৱ নাখালে আপুনি মৰি নাযায় নহয়। ইমান টনাটনি হৈছে, ধেমালি কথা নেকি? ঘৰখনত ইনকাম কৰোঁ কেইটা মানুহে, আহি খোৱা মানুহ ঢেৰ। ইনকাম দেখোন তোমালোক গোটেইকেইটাই কৰাই, অকল খোৱা মানুহ মইহে আছোঁ। এনেকৈনো কেলৈ কৈছা বোৱাৰী? আৰু মোক বেলেগ কামত পইচা নালাগে নহয়, দৰৱকেইটা আনিবলৈ পইচা লাগে। ইনকাম কৰোঁ মই দেখোন আজিকালি অফিচ তেনেকৈ নাযাওঁৱেই, মাজে মাজেহে যাওঁ। আপোনাৰ পৰা সেই অফিচ যাবলৈ পাওঁ পায়, ইদিনাখন গা বেয়া সিদিনাখন গা বেয়া, তেনেকৈ অফিচ ছুটি লওঁতে দৰমহা মোক পইচা কেইটকা দিয়ে বছে। সেইবোৰ নিজে কাম কৰি চালেহে গম পাব। ওপৰতে খোৱা মানুহ কি গম পাব আপুনি? এদিনাখন বোলে পইচা, সিদিনাখন বোলে পইচা আপোনাক দিওঁতে হৈছেহে আমাৰ আৰু। হয় পাই, একদম বৰ খং উঠে মোৰ। পইচা নাই দেই, বিচাৰি দিয়ক মোৰ ওচৰলৈ। মইনো তোমাক ইদিনাখন পইচা সিদিনাখন পইচা ক'ত বিচাৰিছোঁ বোৱাৰী? সেই দৰৱকেইটা শেষ হ'ল কাৰণেহে বিচাৰিব লগা হৈছে, নহ'লে দেখোন মই তোমালোকক পইচা নিবিচাৰোৱেই। দৰৱকেইটা শেষ হ'ল, পইচা কোনফালে যোৱা মাৰিছোঁ আমিহে গম পাইছোঁ। ইফালে মিলাইছোঁ চালা, পইচা ঘটা মানুহে গম পায়, খৰচ কৰা মানুহে গম নাপায় নহয়। পইচা ক'ৰ পৰা আহে কেনেকৈ আহে আপুনি গম পাই জানো? ইদিনাখন বোলে পইচা, সিদিনাখন বোলে পইচা। ভাইকৰ একেবাৰে হেৰি লাখ টকা দৰমহা পোৱা চাকৰি নহয় নে এইটো? আপোনালোকৰ পৰা আমি অশান্তি পোৱা হৈছোঁ আৰু গম পাইছেনে? পইচা বিলাওঁতে জোৰাই নমৰে। এতিয়া আমি অকল 2টা মানুহ থকা হ'লে পইচা ইমান খৰচো নহয়, ধুনীয়াকৈ আমি ছেভিংছ কৰিব পাৰিলোহেঁতেন। এতিয়া আৰু গোটেই সোপাকে একেলগে খোৱা বোৱা ধেমালি কথা নেকি? পইচা ইমান খৰচ হৈছে আমিহে গম পাইছোঁ। এনেকৈনো কেলৈ কৈছা বোৱাৰী? সৰুৱে দেখোন পইচা দিয়েই, অকল ডাঙৰে অকল খৰচ নকৰে নহয়। সৰুৱে দিয়ে, সৰুৱে কেইটকা দিয়ে পইচা? গোটেইখন কাৰেণ্টৰ বিলৰ পৰা ধৰি গোটেইখন আমাৰ এজনে দিয়ে। সৰুৱে সেই এমাহৰ সময়ত 2 দিন বজাৰ কৰি নিব হৈ গ'ল। সমানটো খাই 3 সাঁজ 3 বেলা। সেইবিলাক ক'লে মোক বেয়া পাব আপুনি। মই সঁচা কথা কৈছোঁ বাইদেউ, এইখন ঘৰত থাকিবলৈ মন নোযোৱা হৈছে আৰু মোৰ। আমি ভাড়া ঘৰলৈকে যামগৈ নেকি? বোৱাৰী, তুমি কি কথা ক'বলৈ আহিছা? ভাড়া ঘৰ আকৌ কেলৈ ল'ব লাগে ইমান ডাঙৰ ঘৰটো থাকোঁতেই? হ'ব দিয়া, তোমালোকক আমি একো অশান্তি নকৰোঁ, তুমি চিন্তা কৰিব নালাগে। তুমি আমাৰ পৰা একো অশান্তি নোপোৱা। কিন্তু প্লিজ তুমি এনেকৈ বেলেগ হৈ যোৱা কথা নক'বা বোৱাৰী। ডাঙৰক মোৰ বুকুৰ পৰা কাঢ়ি নিনিবা। এনেকুৱা কৰি থাকিলে মানে আমি ইয়াত এনেও থাকিব নোৱাৰোঁ। আৰু এইটো কথা ময়ে নহয়, আমাৰ এইজনেও মোৰ লগত কথাটো আলোচনা কৰিছে, কিন্তু আপোনাক ক'বলৈহে বেয়া পাইছে। কি? ডাঙৰে এনেকুৱা কথা কৈছে? হয়, তেওঁৱে মোক কৈছে। খালি তেওঁ ক'বলৈ বেয়া পাইছে কাৰণে মই আপোনাক কৈ দিছোঁ। এনেকৈ যদি অশান্তি কৰি থাকে, এনেকৈ যদি অকল আমিয়ে পইচা পাতি খৰচ কৰি থাকিব লগা হয়, তেতিয়াহ'লে আমি এইখন ঘৰৰ পৰা আমি যামগৈ। আমি টাউনত ভাড়া ঘৰতে থাকিমগৈ। ঠিক আছে বোৱাৰী, মই তোমালোকক আৰু একো অশান্তি নকৰোঁ। তোমালোকৰ পৰা আৰু একো নিবিচাৰোঁ বোৱাৰী। খালি তোমালোকে আমাৰ ওচৰৰ পৰা আঁতৰ হৈ নাযাবা, আমাৰ লগতে থাকিবা বোৱাৰী, আমাৰ লগতে থাকিবা। মোৰ বৰ ডাঙৰ ভুল হ'ল বোৱাৰী, মই পইচাটো বিচাৰিবই নালাগিছিলে। পইচাটো বিচাৰিহে ইমানখিনি কথা শুনিবলৈ পালোঁ মই তোমাৰ পৰা। মোক মাফ কৰি দিয়া বোৱাৰী, মই আৰু কেতিয়াও পইচা পাতি নিবিচাৰোঁ তোমালোকক। এতিয়া কান্দি দেখাবলৈ আহিছে, কান্দিলে একদম ৰণ নিজিকে আকৌ দেই, কৈ দিছোঁ। সঁচাটো সঁচাই আৰু। এতিয়া যাওক, এডোখৰত ৰখি কান্দি থাকিব নালাগে, ভাতত লাগকগৈ। অঁ হ'ব দিয়া বোৱাৰী। ভাল মানে মূৰৰ কামোৰণি সোপা মোৰ মূৰটোত লাগি আছে দেই, মই কৈছোঁ নহয়। এইবোৰক এনেকৈ নক'লে মানে বেছিয়ে চল পাব। ইহঁতক এনেকৈ ক'ব লাগে। বাইদেউ, বাইদেউ শুনিছেনে? বাইদেউ আইদেউ আহি পেলাই ইয়াত শুই আছেহি। মোক বা ভাত পানী কোনে দিব? বাইদেউ, বাইদেউ উঠিছেনে? বাইদেউ উঠিছেনে আপুনি? বোৱাৰী কোৱাচোন।
মা আপুনি যে ইয়াত যে মহাৰাণীকেইটা যে শুই আছে মোক ভাত কোনে দিব হা ভাতকেইটা নহ'লে তুমি নিজে লৈ পেলাই খোৱাচোন আজি গাটো বৰ বেয়া লাগিছে মোৰ আপোনাৰ সদায় গা বেয়া লাগেনে আৰু যেতিয়া মই কিবা এটা কৰিবলৈ ক'ম তেতিয়া আপোনাৰ গা বেয়া লাগিব এইবোৰ ভেকচন কৰি কৰি মোক নেদেখাব আহক মোক ভাত দিয়ক আহক ভেকচন নাই কৰা বোৱাৰী মোৰ গাটো সঁচাকৈ বহুত বেয়া লাগিছে সেইকাৰণে মই অকণমান শুই দিছিলোঁ ভাত পানী চব বনাই থোৱা আছে তুমি গৈ পেলাই খাই লোৱাচোন যোৱা ৰাতিপুৱা অফিচলৈ গৈছোঁ নোখোৱাকে আৰু এতিয়া ঘূৰি আহি পেলাই নিজে মানে চব কাম কি কৰিব লাগিব নেকি আপুনি ঘৰখন থাকিনো কি কৰে হা অকল শুৱে খাইহে মই নিজে লৈ ভাত খাব নাই আপুনি ভাত দিয়ে যদি দিয়ক নহ'লে কিন্তু চাব কি হ'ব আজি মই কৈ দিছোঁ আপোনাৰ মানে এইবোৰ এক্টিং নুগুচে কাম কৰিবলৈ পাই পেলাই শুই আছে এক্টিং নাই কৰা বোৱাৰী মোৰ গাটো সঁচাকৈ ভাল লাগি থকা নাই অ' সেইকাৰণে শুই আছিলোঁ হ'ব দিয়া ব'লা মই ভালকেইটা বাঢ়ি দিম ব'লা হে প্ৰভু এইবোৰ মোক কি দিন দেখাইছে বাৰু তুমি কি দিন দেখাইছে এইবোৰ প্ৰভু সৰু নাইকিয়া হ'ল নহয় কেতিয়া নাহিব জানো সি এইদিনাখন আহিম বুলি কয় নাহে সিদিনাখন আহিম বুলি কয় নাহে সি অহা হ'লে অকণমান তৎ পালোহেঁতেন মই এতিয়া ডাঙৰকো একো কথা ক'ব নোৱাৰোঁ ডাঙৰো আজিকালি মোৰ কথা দেখোন একো শুনিবই নিবিচাৰে ঘৈণীয়েকে যিটোকে কয় সেইটোকে শুনে সি অকল কি কৰোঁ বাৰু মই গাটো ইমান বেয়া লাগি থকা হৈছে দৰৱ আনিবলৈ পইচা খুজিলেও সিহঁতি পইচা নাই বুলি কয় মই এনেকৈ কেনেকৈ জীয়াই থাকিম প্ৰভু মই ডাইনিং টেবুলত বহি থাকিম নে আপুনি মোক ভাত দিবলৈ আহিব অঁ গৈছোঁ আপোনাক যে মই অথনি মাতি আছোঁ আপুনি কি নাই শুনা নেকি অঁ মাতি আছিলে নি বোৱাৰী কেলৈ মাতিছিলে বাৰু কোৱাচোন বাথৰুমতে মোৰ কাপোৰকেইটা থোৱা আছে ধুই দিব মোৰ গাটো বহুত দুৰ্বল লাগি আছে বোৱাৰী কাপোৰকেইটা কাইলৈ ধুই দিম নহ'লে থৈ দিয়া কি আকৌ কাইলৈ ধুই দিম এইদিন বতৰ কিমান বেয়া আজি ৰ'দটো উলিয়াইছে আকৌ আজি ধুই দিয়ক যাওক মোৰতো বৰ ঘূৰাইছে বোৱাৰী আজি নোৱাৰিম নেকি ধুব আপোনাৰ যে বাহানাবোৰ আৰু বাহানাবোৰ মই কৈছোঁ নহয় খাব আকৌ পাৰে এগাল কাম কৰিবলৈ হ'লে মানে বেমাৰৰ বাহানা এইখন ঘৰত থাকিবলৈ হ'লে মানে আপুনি মোৰ মতে চলিব লাগিব আৰু মই কোৱা সকলো কথা আপুনি শুনিব লাগিব আৰু যদি শুনিব নোৱাৰে তেতিয়াহ'লে এইখন ঘৰৰ পৰা ওলাই যাব মোক উলিয়াই নপঠিয়াব বোৱাৰী মই এইখন ঘৰৰ পৰা ওলাই গ'লে মানে ক'ত থাকিম বোৱাৰী মোৰ আৰু বেলেগ একো ঘৰ নাই ক'তো জেগা নাই মোৰ মই হ'ব দিয়া মই তোমাৰ কথা চব শুনিম বোৱাৰী মই তোমাৰ কাপোৰকেইটা ধুই দিমগৈ ৰ'বা তুমি এইখন ঘৰৰ পৰা মোক উলিয়াই নপঠিয়াবা আৰু তেতিয়াহ'লে মই কোৱা মতে সকলো কাম কৰিব লাগিব অঁ হ'ব দিয়া বোৱাৰী মই তুমি কোৱা মতে সকলোবোৰ কাম কৰিম যাওক এতিয়া ৰখি আছে কেলে কাপোৰকেইটা ধুৱগৈ ৰ'দটো থাকোঁতে শুকাই লওক কাপোৰকেইটা নহ'লে আকৌ কাইলৈ বা বতৰে কি বিহু দেখা ঠিকান নাই তোক মই ওপৰতে ভাত খুৱাম ৰ অ' আই ইমান দিন হৈ গ'ল আৰু ভাই দুটা ওপৰত হুকুম চলালি এতিয়া এখন ঘৰত মোৰ হুকুম চলিব মোৰ মতে সকলোবোৰ হ'ব আৰু তাতে সৰু নাই ভালে হৈছে সৰু তই কেতিয়া আহিবি অ' পাই কেতিয়া আহিবি তই মই বৰ কষ্টত আছোঁ অ' সৰু মোক ডাঙৰ আৰু বোৱাৰীয়ে মোক বহুত কষ্ট দিছে অ' সৰু বহুত কষ্ট দিছে ডাঙৰক মই সকলোবোৰ কথা ক'বও নোৱাৰোঁ মনে সহ্য কৰি থাকিব লগা হৈছে অ' সৰু দৰৱ এটা আনিবলৈ মোক পইচা নিদিলে আজিলৈকে বহুত গাবোৰ বেয়া লগা হৈছে মোৰ ভালকৈ খাব পাব নোৱাৰা হ'লোঁ অ' সৰু তই সোনকালে আৰু পাই ক'ত আছ তই সোনকালে আছোন অ' বাই তই ইয়াত শুই আছ তোক গোটেই এখন বিচাৰি ফুৰিছোঁ পাই অঁ কচোন ডাঙৰ কিবা আছিলে নেকি অঁ মই সেই অফিচলৈ যাওঁ মোৰ কাপোৰকেইটা থৈ দিয়া আছে তই ধুই দিবিচোন দেই ডাঙৰ তোৰ লগত মোৰ কথা কেইটামান আছিলে অ' কি কথানো এতিয়া মোৰ শুনিবলৈ সময় নাই দেৰি হৈ আছে মই আহি লওঁগৈ ৰ অফিচৰ পৰা তাৰপিছত কবি কি কথা আছে তই খালি মোৰ কাপোৰকেইটা ধুই দিবি দেই অঁ হ'ব দে ধুই দিম দে যা তোৰ অফিচলৈ যাবলৈ দেৰি হৈছে যা ভগৱান বাইকজনী যে এনেকৈ বিচনাত পৰি আছোঁ কি হৈছেনো বুলিও এবাৰো নুসুধিলে মোক সি আৰু মই কথাবোৰ ক'বলৈ হ'লেও সেয়াহে তাৰ সময় নাই তাৰ টাইম নিমিলে হে ভগৱান মই এনেকৈ মৰি জীয়াই থকাতকৈ মোক মাৰিয়ে পেলোৱা ইমান কষ্ট কেলে দিছা ভগৱান কেলে ইমান কষ্ট দিছা কিমান দিনৰ মূৰত ঘৰ আহিছোঁ বায়ে চাগে মোক দেখি বৰ ভাল পাব আৰু মই কাকো কোৱাও নাই মনে আহিছোঁ মই বাইক ছাৰপ্ৰাইজ দিম বুলি ৰ বাপেকে এতিয়া মাতটো শুনি বাই একদম চেক কৰি ওলাই আহিব মোৰ ওচৰলৈ বাই ক'ত আছনো চাচোন কোন আহিছে আজি ঘৰলৈ অঁ মই অহা দেখি আকৌ তোৰ ফূৰ্তিহে লাগিব লাগে তই যে কান্দিছ আৰু মনটো দেখোন মাৰি আছ কি হৈছেনো বাই বাই তোৰ কি হৈছে বাই বৌ আহাচোন বাই কি হৈছে আহাচোন বৌ তুমি মই কেতিয়া পালোহি বাদ দিয়া বাৰ কি হৈছে চোৱাচোন বাই এনেকে মাটিত কিয় ঢলি পৰিলে এতিয়া আমি এনেকে চিন্তা কৰি থাকিলে নহব ব'লা এইক আমি হস্পিটেল নিব লাগিব বা
তই মোক একেবাৰে বেয়া নাপাবি অ' তোৰ যে অৱস্থাটো এনেকুৱা হৈ যাব মই ভবাই নাছিলোঁ মই ঘৰৰ পৰা গুচি আহিলে যে তোৰ যে এনেকুৱা হ'ব মই কেতিয়াও ভবা নাছিলোঁ ভা দাদা আৰু বৌ এনেকুৱা ওলাব বুলি মই কেতিয়াও ভবা নাছিলোঁ বা হ'ব দে সৰু তই এতিয়া মনটো বেয়া নকৰচোন মই এতিয়া ভাল পাইছোঁ নহয় মই যদি আহি নোপোৱা হ'লে বা তোৰ অৱস্থাটো কি হ'লহেঁতেন তোক মই হাততে হেৰুৱালোহেঁতেন বা হাততে হেৰুৱালোহেঁতেন দাদা আৰু বৌ কিয় এনেকুৱা কৰিলে তোক কিয় এনেকুৱা কৰিলে সঁচাকেও সৰু বিয়া পতাৰ পিছত মানুহবোৰ সঁচাকৈ বহুত সলনি হৈ যায় বিয়া পাত বুলি ময়ে কৈ আছিলোঁ কিন্তু বিয়া পাতি যে মোৰ অৱস্থা এনেকুৱা হ'ব মই কেতিয়াও ভবা নাছিলোঁ সৰু মই বোলো মোৰো লগ এটা হ'ব ঘৰখনত মই অকলে কিমান কাম কৰিম সেই বুলিহে মই জোৰ দি আছিলোঁ বিয়া পাতিবলৈ কিন্তু সৰু বা তই এতিয়া ভাল পাইছনে অঁ তোৰ আহিবলৈ সময় হ'ল হা তোৰ আহিবলৈ সময় হ'ল কিয় আহিছ তই ইয়ালৈ বাইক চাবলৈ তই ইয়ালৈ কিয় আহিছ সৰু তই মোক এনেকৈ কৈছ যে এনেকৈ নকৈ আৰু তোক কেনেকৈ ক'ম কচোন কেনেকৈ ক'ম তোক মই কি দুদিনমানৰ কাৰণে বাহিৰলৈ গ'লোঁ তই আৰু বৌয়ে লগ হৈ বাৰ ওপৰত ইমান অত্যাচাৰ চলাবি বুলি মই কেতিয়াও ভবা নাছিলোঁ দাদা কেতিয়াও ভবা নাছিলোঁ তই কি পাহৰি গলি বায়ে আমাৰ কাৰণে কিমানখিনি ত্যাগ কৰি থৈছে তই কি পাহৰি গলি হা দাদা তই এতিয়া যে যিটো পজিশ্যনত আছ সেইটো অকল বাৰ কাৰণে হৈছে বায়ে ইমান সৰুৰ পৰা আমাক লোকৰ ঘৰত হাজিৰা কৰি 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 চাকৰ খাটি আমাৰ দুইটাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলে আৰু এতিয়া বাইক তই এনেকৈ অৱহেলা কৰিব পৰা হ'লি আজি যদি দেউতা মা জীয়াই থাকিলেহেঁতেন তোক নিজৰ পুত্ৰ বুলি ক'বলৈ মা দেউতাৰো চাগে লাজ লাগিলেহেঁতেন তই যে ধন টকা হোৱাৰ পিছত তই যে এনেকুৱা অহংকাৰী হৈ যাবি বুলি কেতিয়াও ভবা নাছিলোঁ দাদা কেতিয়াও ভবা নাছিলোঁ ভাইটি তই এইবোৰ কি কৈছ বায়ে তোক কিমান দিন ক'লে দৰৱ আনিবলৈ পইচা দিবিচোন কিন্তু তোৰ পইচা দিবলৈ সময় নহ'ল হা আৰু বৌয়ে বাইক আজিলৈকে 1 টকাও পইচা নিদিলে সেই দৰৱ খাবলৈ নাপায় মানুহজনী এনেকুৱা হৈ গ'ল গম পাওঁনে আজি যদি মই সেইটো সময়ত উপস্থিত নাথাকিলোহেঁতেন হয়তো চাগে বাইক আমি আমাৰ হাততে হেৰুৱাব লগা হ'লহেঁতেন কি তোক এওঁ পইচা নিদিলে নেকি বা তই বাক কি সুধিবলৈ আহিছ হা পইচা দিয়া হ'লে মানুহজনী কি আজি এনেকুৱা অৱস্থা হ'লহেঁতেন নেকি পইচা দিয়া হ'লে বায়ে দৰৱকেইটা খাই সুস্থ হৈ থাকিলেহেঁতেন পইচাও নিদিলি আৰু দৰৱো খাবলৈ নাপালে সেইকাৰণে বাৰ আজি এইটো অৱস্থা আৰু গোটেই ঘৰৰ কামবোৰ অকলে বাক কৰাবি তহঁতি হা বৌয়ে বাক অকণো সহায় কৰি নিদিয়ে কাপোৰ কানিও বায়ে ধুই দিব লাগে বৌ ভাগৰ তই সেইবোৰ গম পাৱ তই সেইবোৰ কিবা খবৰ ৰাখিছ বা যদি বিচনাত পৰি থাকে তোৰ এবাৰ সুধিবলৈও সময় নাই যে কি হৈছেনো বাই তোৰ গা চাব বেয়া লাগিছে নেকি তই এনেকৈ আজিলৈকে সুধি পাইছনে হা অকল কাম পাইছিবি ইটো কৰি দিবি সিটো কৰি দিবি হা তই কি চাকৰি বুলি ভাবিছিলি বাইক হা চাল্লা সৰু হ'ব দে সেই এইবোৰনো কেলে কৈছ তই হ'ব দেচোন সৰু মই এতিয়া ভাল পাইছোঁ নহয় নাই বা আজি ইয়াক মই চব ক'বই লাগিব ই তোৰ ইমানখিনি ত্যাগ কেনেকৈ পাহৰি যাব পাৰে হা কেনেকৈ পাহৰি যাব পাৰে সৰুৰ পৰা তুলি জানি তই আমাক ডাঙৰ কৰিলি আৰু এতিয়া সি এনেকৈ কৰিলে কেনেকৈ হ'ব কচোন তই আৰু বৌয়ে কি কৈছে গম পাৱ দাদা বা বোলে মাথা কামুৰণি হৈছে তহঁতৰ কাৰণে পইচা দি বোলে ভাগৰি পৰিছে গম পাৱ আমাৰ মা দেউতাই সাজি থৈ যোৱা ঘৰখনত যদি বা থাকিবলৈ হয় তেতিয়াহ'লে বোলে কাম কৰি খাবই লাগিব ওপৰতে বোলে কোনো নোখোৱাই এইবোৰ কৈছে বৌয়ে বা গম পাৱনে তই এইবোৰ তোৰ খবৰ ৰাখিছ কি বন্দনাই এইবোৰ কৈছে বা নাজানো তই কিমানবোৰ কথা গম পাৱ আৰু কিমানবোৰ কথা গম নাপাৱ আৰু যদিও গম পাই ভেকশ্যন জুৰিছ সেয়াও নাজানো কিন্তু যদি তহঁতি এনেকুৱাই কৰ নহয় তেতিয়াহ'লে বা আৰু মই সেইখন ঘৰৰ পৰা ওলাই যাম বা আৰু মই বেলেগকৈ থাকিম ভাইটি সৰু তই মনে থাক তই কিনো কৈছ আৰু পাই হ'ব দেচোন এতিয়া মই ভাল পাইছোঁ নহয় এইবোৰ হস্পিটেলত এইবোৰ নকৰিবি তহঁতি মনে থাক বা সঁচাকৈ মই তোক একেবাৰে গুৰুত্ব নিদিয়া হৈ গৈছিলোঁ বা মই তোক একেবাৰে গুৰুত্ব নিদিয়া হৈ গৈছিলোঁ তই কি খাইছ কি পিন্ধিছ কি কৰিছ এইবোৰ একোৱেই গুৰুত্ব নিদিয়া হ'লোঁ মই মোক পাৰ যদি মাফ কৰি দে বা পাৰ যদি তই মোক মাফ কৰি দে তই আমাৰ কাৰণে ইমান কষ্ট কৰি থৈছ তোৰ সেই কষ্টবোৰ মই কেনেকৈ পাহৰি যাব পাৰোঁ বা মোক মাফ কৰি দে বা মোক মাফ কৰি দে তই যিখিনি কৰি থৈছ নহয় সেইখিনি কাৰণে তই মাফিৰ যোগ্য নহয় গম পাৱনে মই সকলোবোৰ বুজি পাইছোঁ সৰু মই সকলো বুজি পাইছোঁ মই নাজানো মোৰ কি হৈ গ'ল মাজতে
মই আজিৰ পৰা এনেকুৱা কেতিয়াও নকৰোঁ সৰু তয়ো মোক মাফ কৰি দে সৰু বা তয়ো মোক মাফ কৰি দে তহঁতি দুটা মোৰ পৰা আঁতৰ নহবি অ'। ডাঙৰ তোৰ পৰা আমি ক'তো আঁতৰ নহওঁ আমি তিনিটা একেলগে থাকিম সদায়। হ'ব দে, তই দুখ নকৰিবি। তই কথাবোৰ বুজি পাইছ নহয় এতিয়া? একো নহয়, হ'ব দে, মোৰ ভাল হৈছে নহয়। আমি আজিৰ পৰা চবেই মিলা প্ৰীতিৰে থাকিম। মই সকলোবোৰ উপলব্ধি কৰিব পাৰিছোঁ এতিয়া। মই মাজতে বন্দনাৰ কিছুমান কথাত ভুল গৈ পেলাই বাৰ লগত এইবোৰ কৰিছিলোঁ, কিন্তু মই ভুল আছিলোঁ। মই বন্দনাৰ কথা মতে এইবোৰ কেতিয়াও কৰিব নালাগিছিলে। হ'ব দে ডাঙৰ, তই এতিয়া বোৱাৰীজনীক দুখ নিদিবি আৰু এইবোৰ তহঁতি একো কাজিয়া পেচাল নকৰিবি অ'। হ'ব দেচোন, হ'ব দে, গ'ল কথা গ'ল আৰু এতিয়া অহাবোৰ খালি ভালে কুশলে গ'লেই হ'ল। তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবি।